আকাশে গাতে লবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱা। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, দিকু দাহাক স্কুলত থলোঁ। আজি পৰীক্ষা শেষ, আহি পেলাই ঘৰ পালোহি। পাই পেলাই একদম মনটো বহুত ভালো লাগি আছে। মানে সত্যৰ সদায় জয় কথা এষাৰ আছে যে, আৰু সেই কথাকেইটা আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। সকলোৱে গমেই পাই আছিলে আমাৰ বিতৰ্কিত লেখিকা শিখা শৰ্মা জেললৈ গৈছিলে আমাৰ হিয়াৰামঠুৰ ওপৰত বিতৰ্কিত পোষ্ট দি পেলাই। আৰু এতিয়া তেওঁ অৱশেষত আহি পেলাই এটা কালি সাক্ষাৎকাৰত তেওঁক মাতি আনিছে যিজনে, তেওঁ কিন্তু একদম বৰ বেলেগ ধৰণে সাক্ষাৎ লৈছে দেই। সাক্ষাৎকাৰটো যেতিয়া লৈছে তাৰপিছতে মই আজি দিকু দাহাক যেতিয়া থ'ব গৈছোঁ, তাৰপিছত গাড়ীৰ ভিতৰতে মানে মই চাই আছোঁ ভিডিঅ'টো। তাৰপিছতে মই বোলো আপোনালোকক মই নজনাকৈ কেনেকৈ থাকোঁ, কাৰণ তেওঁ প্ৰত্যেকটো ভিডিঅ' মই আপোনালোকক জনাওঁৱেই, হয়নে নহয়? গতিকে এতিয়া মই আপোনালোকৰ মাজলৈ দিম বাৰু ভিডিঅ'টো। তেওঁ কি কৈছে গম পাইছেনে? তেওঁ বোলে আমাৰ জুবিন গাৰ্গক ইমান ভাল পায়, তেওঁতকৈ ভাল পোৱা বোলে মানুহ নায়েই, তেওঁ ইমান ভাল পায়। আৰু কি যে কথা কৈছে, সঁচাকৈ দেই, তেওঁ মূৰৰ বিকৃতি ঘটিছেনে নে তেওঁ জানি শুনিয়ে সেইখিনি কৰে মই নাজানো। এতিয়া একদম আহি গ'ল আকৌ বেলেগ ধৰণে। গতিকে আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিছোঁ, চাব। আৰু শেষত এটা কথা কওঁ, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতৃৰ এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে বহুত মৰম চেনেহ দিছে আৰু বহুতে কৈছে ভিডিঅ'টো কিমান দীঘল। মই 40 মিনিটৰ দিছোঁ, কিন্তু ভিডিঅ'টো 56 মিনিটৰ আছিলে। আৰু যদি আপোনালোকে চাব বিচাৰে মই সম্পূৰ্ণকৈ দিম। আৰু লগতে আজি দিকু দাহাৰ পৰীক্ষা শেষ যে, মনটো একদম মানে পাতল পাতল লাগিছে। আজিৰ পৰা আৰু মানে অকণমান ভালকৈ ভিডিঅ' দিব পাৰিম। আৰু ক'তো মই যোৱাও নাছিলোঁ, তাৰ কাৰণে বিশেষকৈ মই ক'ৰবাত গ'লে আগতে তাক লৈ কৰি যাওঁ, কিন্তু এতিয়া পৰীক্ষাৰ কাৰণে মই অলপ দিন তাক নিয়া নাই মানে ময়ো নোযোৱা হ'লোঁ। সেইকাৰণে ভাবিছোঁ আজিৰ পৰা অকণমান ফুৰিম, ক'ত ক'ত যাওঁ সেইখিনি আপোনালোকে মোৰ ভিডিঅ'ৰ দ্বাৰাই গম পাই থাকিব ন, তাৰো মনটো ভাল লাগিব, কাৰণ মই তাক নিয়াই নাই। তাৰ কাৰণে ময়ো বন্দী মানে। এতিয়া আমাৰ ঘৰ বনাই আছে তেজপুৰত মাইনাহঁতে, তাতো মই যাবই পৰা নাইকিয়া। মই গ'লে তাৰ মনটো বেয়া লাগিব যে, সেইকাৰণে। কিন্তু এতিয়া ফ্ৰী হ'লোঁ, যাম। আৰু বহুতে কৈ আছে কিবা কিবি, কিন্তু সেইখিনি মই পিছত ক'ম বাৰু, এইটো ভিডিঅ'ত নকওঁ। গতিকে মই আমাৰ শিকা বাইদেউৰ ভিডিঅ'টো লগাই দিছোঁ, আপোনালোকে চাওক আৰু আপোনালোকৰ মতামত জনাওক, মানুহ কেনেকুৱা হ'ব পাৰে। আকাশে গাতে লবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে ও আকাশে গাতে লবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে। এখন ফটোও দেখিছিলোঁ মই, কেছটোৰ কথা নানো বা সেই মন্তব্যৰ কথা মই নানো, কিন্তু মই অন্য ফটো এখনো দেখিছিলোঁ আপোনাৰ জুবিন গাৰ্গৰ সৈতে কিতাপত লৈ। মানুহজনক যথেষ্ট ভাল পায়। বহুত 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 ভাল পাওঁ জুবিনৰ কাৰণে, মই পাগল, বহুত ভাল পাওঁ জুবিনৰ সমান ভাল মই কাকো নাপাওঁ। মোৰ হাজবেণ্ডৰ পিছত কিন্তু দেই, হাজবেণ্ড আৰু সন্তানৰ পাছতহে। কিন্তু অভিযোগটো আকৌ তেওঁক বেয়াকৈ কোৱাৰ, মই পোষ্টটোৰ কথা নকওঁ, কিন্তু যাক আপুনি ইমান ভাল পায়, আপুনি ইমান ধুনীয়াকৈ গাইছে। মই জুবিন বহুত বছৰ জীয়াই থকাটো বিচাৰিছিলোঁ। মই বিচাৰিছিলোঁ জুবিনক যাতে কোনেও আঙুলি টোৱাব নোৱাৰে। মই বিচাৰিছিলোঁ জুবিন যিমান তেওঁৰ নিগেটিভিটি আছে সৰু হ'লেও সেইখিনি আঁতৰি যাওক। মই বিচাৰিছিলোঁ জুবিন বহুত বছৰ আমাৰ কাষত। কেতিয়াবা জীয়াই থাকোঁতে কথাষাৰ কৈছিল নে? বহুত বাৰ কৈছোঁ। মই মৃত্যুৰ পিছত জুবিন গাৰ্গক যিমান সমালোচনা কৰিছোঁ, জীয়াই থাকোঁতে তাৰ 100 গুণ বেছি। মানুহে কয় মৰাৰ পিছত আপুনি মোৰ ভাল আগৰ বেয়া পোষ্টবিলাক চাব। নাই, মই ফটো দেখিছোঁ আৰু পোষ্ট চাইছোঁ। মই ভাল বেয়া যি হওক ক'ব নালাগে। আপুনি বিশ্বাস, মই জুবিন গাৰ্গৰ প্ৰসংগত কৰা মানুহ মৰাৰ পিছত বেয়াকৈ ক'ব লাগে। নহয়, সেইটো মোৰ মতে মই ভাবোঁ সেইটো আমাৰ ভুল ধাৰণা, খুব ভুল ধাৰণা। তাৰমানে চাওক, মই মানুহ হিচাপে নাই কোৱা কিন্তু দেই, সকলো মানুহ, অন্য মানুহৰ কথা মই নাই কোৱা। যিজন মানুহ অসমৰ উশাহ, জুবিন গাৰ্গ অসমৰ উশাহ মোৰ মতে, সকলোৰে মতে, কিন্তু ময়ো কৈছোঁ, সেই যিজন মানুহ আমাৰ উশাহ, সেই মানুহজনক আমি কিয় হেৰুৱালোঁ? ইমান কম বয়সত, 54, 56, এই কম বয়স, আজিকালি 60, 65 কম বয়স, ইমান কম বয়সত আমি কিয় হেৰুৱালোঁ? এই বস্তুটোৰ এটা মুকলি সমালোচনা হ'ব লাগে। কাৰণ চাওক, কাইলৈ জুবিন গাৰ্গতকৈ হয়তো আৰু বহুত বেটাৰ কোনোবা ওলাই যাব পাৰে অসমত। কাৰণ যেতিয়া ভূপেন হাজৰিকা আছিলে, আমি ভাবিছিলোঁ ভূপেন হাজৰিকাৰ পিছত নোলাব, ওলাই গ'ল জুবিন গাৰ্গ। গতিকে আপুনি কাইলৈ কি হ'ব কোনেও ক'ব নোৱাৰে।
গতিকে আমাৰ নতুন প্ৰজন্মৰ মাজত বহুত বহুত ভয়ানক সম্ভাৱনা থাকিব পাৰে ভূপেন হাজৰিকাতকৈও বহুত বেছি গুণৰ সম্ভাৱনা থাকিব পাৰে তুলনাটো ডেফিনেটলি আমি তেনেকে কৰিব নোৱাৰো নহয়, ভূপেন হাজৰিকা মই- মই ভাবো দ্বিতীয় জুবিন হয়। নাহে দ্বিতীয় ভূপেন হাজৰিকা নাহে দ্বিতীয়টো মোৰ নাহে দৃষ্টিভংগী দ্বিতীয়টো নাহে কিন্তু আহিব পাৰে এনেকুৱা অসমৰ সম্পদ হ'ব তেওঁ পাৰে নিজা এক নম্বৰ হ'ব নহয় নিজৰ তেওঁলোক ক্ষেত্ৰত। চাওক কোনোবাৰ ঠাই কোনোবাই পুৰাব পৰা হ'লে মৃত্যু ইমান দুখৰ কেতিয়াও নহ'লেহেঁতেন গতিকে নোৱাৰে কাৰো ঠাই কোনেও পুৰাব নোৱাৰে কিন্তু আমাৰ নতুন প্ৰজন্মত আৰু তেনেকুৱা সম্পদ ওলাব পাৰে গতিকে সেই সম্পদবিলাকে যাতে এই যিখিনি এটা দুটা ভুল আছিলে সেই ভুলখিনি আঁতৰাই পিয়ৰলি পাৰফেক্ট মানুহ হ'ব পাৰে তাৰ কাৰণে আমি বিশিষ্ট ব্যক্তিসকলকো সমালোচনা কৰাৰ প্ৰয়োজন আছে পাৰফেক্ট বুলি মই মানুহৰ ভাবোঁ। সংজ্ঞাটো এতিয়া আপুনি কেনেকে নহয় নিৰ্ধাৰণ কৰিব পাৰফেক্ট মানে চাওক কোনো মানুহ পাৰফেক্টটো নহয়েই সেই পাৰফেক্টটো আপুনি নাপায় কিন্তু মিনিমাম এটা নহয়, আপুনি লেখিকা জানে ভাল বেয়াৰ কোনো তেনেকুৱা বিশেষ সংজ্ঞা নাই মোৰ বাবে যিটো ভাল আপোনাৰ বাবে বেয়া হ'ব পাৰে গতিকে জুবিন গাৰ্গৰ বেয়াখিনি এইখিনি বেয়া বুলি আপুনি সমালোচনা কৰিলে তেওঁতো ডিফেণ্ড দিবলৈ নাই এতিয়া নহয় তেওঁ চাওক মই সেইকাৰণে কৈছো জীয়াই থাকোতে যদি সমালোচনা কৰে মোৰ ক'বলগীয়া নাই জীয়াই থাকোতে বহুতবাৰ কৰিছো কিন্তু বহুতবাৰ মৃত্যুৰ পিছত মৃত্যুৰ পিছত এজন মানুহ ডিফেণ্ড দিবলৈ নহয় নাথাকে শুনক মই তেওঁক সমালোচনা কৰিছো 2020 পৰা নহয় 2019 কা আন্দোলনৰ 3 নম্বৰ দিনৰ পৰা 10, 11, 12 নেকি 12 তাৰিখৰ পৰা সমালোচনা কৰিছো আপুনি মোৰ পিছৰ পোষ্টবিলাক যদি স্ক্ৰল কৰি কৰি চাই আপুনি কাৰ সমৰ্থনত আছিল প্ৰথমতে বিৰোধত আছিল নাই প্ৰথমতে কাৰ বিৰোধত আছিল আছিল পিছত যেতিয়া মই গোটেই কা আন্দোলনটো একেবাৰে তাত স্পটত থাকি মই তাৰ ভিতৰুৱা কিছুমান কথা গম পালো তাৰপিছত মোৰ মনত বিতৃষ্ণা আহি গ'ল এইটো পৰিস্থিতিয়ে কৰে মানুহক এতিয়া আপুনি জুবিন গাৰ্গৰ কথা যিটো ক'লে জুবিন গাৰ্গক মই ভাল বেয়াটো ধৰি লওক আমি আমাৰ কিছুমান বস্তু নৰ্মছ এটা থাকেতো এতিয়া ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি ইউনিভাৰ্চিটিৰ ডিগ্ৰী এটা লোৱা এজন ষ্টুডেণ্টক আপুনি টপাৰ বুলি কেনেকৈ ক'ব আপুনিতো কিবা এটাতো নৰ্মছ থাকিব ন ইউনিভাৰ্চিটি আপোনাক 55 নৰ্মছ এটা দিছে 55ৰ ওপৰখিনিকহে আপুনি ধৰক নৰ্মছ পাইছে বা তেওঁলোক কিবাৰ কাৰণে স্লেটৰ কাৰণে বা কলেজৰ কাৰণে তেওঁলোকে এপ্লিকেবল সেইখিনিতো তেনেকৈ গতিকে আমাৰ সমাজ জীৱনতো কিছুমান নৰ্মছ থাকে কিছুমান যেনেকৈ ধৰক আপুনি অকণমান আমি অলপ শালীন হ'ব লাগে আমি অলপ ধৰক কথা বতৰাবিলাক অলপ সমাজত বেয়া প্ৰভাৱ নেপেলোৱাকৈ ক'লে ভাল এনেকৈ কিছুমান আমাৰ কিছুমান সামাজিক কথা থাকে যিখিনি আমি সকলোৱে মানি আহিছোঁ অসমত গতিকে আমি সেইটো তাৰ নিৰ্দিষ্টটো সংজ্ঞা নাই আপুনি মই যিটো ক'লো যে কোনোবাৰ জীয়েকৰ কথা লিখিলে মই অন্তত মোৰ দৃষ্টিত মই ভাবোঁ এইটো একদম বেয়া কথা যি ক'লে কথাটো মই কৈছোঁ আপোনাক পাৰ্চনেলি গালি পাৰক জাতি হিচাপে গালি পালে ধৰ্ম হিচাপে পালে মই ভাবোঁ বেয়া পাওঁ আপুনি ভাবে শুদ্ধ গতিকে ভাল বেয়াটো ডিচাইড কোনে কৰিব আপুনি আৰু এটা বস্তু সমাজে কৰিব সমাজখনে কৰিব সমাজ এটা ভ্ৰান্ত ধাৰণা নহয় জানো আপোনাৰ নাই কেনেকৈ সেই সমাজে শিখা শৰ্মা কেতিয়াবা গালি পাৰে আকৌ কেতিয়াবা সেই সমাজে সমাজ মানে আপুনি 100% মানুহ সামৰি ল'ব নোৱাৰে নহয় আপুনি চাওক এতিয়া শিখা শৰ্মা সেই সমাজেতো গোটেই সাগৰ হৈ আহিল জুবিন গাৰ্গৰ অন্তিম যাত্ৰা আহিবই ন তেওঁ ইমান এজন ভাল আপোনাৰ প্ৰতিভাশালী গায়ক তেওঁ ইমান এজন কণ্ঠশিল্পী তেওঁক আপুনি কি বুলি ক'ব তেওঁ এজন শিল্পী মই শিল্পী বুলি ক'ম তেওঁ এজন শিল্পী তেওঁ এজন ধৰক গায়ক তেওঁ এজন চিনেমাৰ প্ৰযোজক তেওঁ পৰিচালক তেওঁ অভিনেতা গতিকে তেওঁক সামগ্ৰিকভাৱে জুবিন গাৰ্গ বুলি ক'লেই হৈ যায় গতিকে তেওঁৰ দৰে এজন মানুহৰ মই নিজেও গৈছোঁ গতিকে তেওঁৰ দৰে এজন মানুহ যেতিয়া ঢুকাইছে তেনেহ'লে মানুহ নহাটোহে আচৰিত কথা গতিকে সেইখিনি সময়ত মানুহ অহাটো সেইটো মানুহৰ আপোনাৰ মানৱীয়তা আৰু যিকোনো মানুহৰ মৃত্যু হ'লে আমি সকলো যাব লাগে কিন্তু মানৱীয়তাৰ খাতিৰত যোৱা নাই এইটো প্ৰেমৰ খাতিৰত গৈছে প্ৰেমটোতো আছেই প্ৰেমৰ খাতিৰতে এইটো যাব সেইটোতো আপুনি অস্বীকাৰ কৰিব কোনেও নোৱাৰে যিখিনি জুবিন গাৰ্গক অসমৰ মানুহে যিখিনি ৰেচপেক্ট দিলে সেইখিনিতো আৰু অস্বীকাৰ কৰাটোতো নাযায় সেইটো এটা বেলেগ কথা কিন্তু সমাজৰ কিছুমান কথা আপুনি 100% যে সমাজৰ 100% মানুহে শিখা শৰ্মাক বেয়া পায় বা 100% মানুহেই ধৰক XYZ কাৰোবাক খুব ভাল পায় সেইটো নহয় প্ৰত্যেক মানুহক ভাল পোৱা মানুহো থাকে বেয়া পোৱা মানুহো থাকে গতিকে মোক ভাল পোৱা মানুহখিনিক লৈয়ে মোৰ সমাজখন আৰু মোৰ বেয়া পোৱা মানুহখিনিক লৈ মোৰ সমাজ নহয় বুলি মই নকওঁ কিন্তু আপুনি কৈছে যে মৃত্যুৰ পিছতো সমালোচনা কৰিব পাৰি মই ভাবোঁ বিশিষ্ট ব্যক্তিক সকলোকে নহয় বিশিষ্ট ব্যক্তি যাৰ কথা বতৰা যাৰ চিন্তাধাৰাই নতুন প্ৰজন্মক প্ৰভাৱিত কৰিব সেই বিশিষ্ট ব্যক্তিসকলৰ ভাল গুণবিলাকৰ লগে লগে বেয়া গুণবিলাকৰো সমালোচনা
কৰি সেইখিনি যাতে নতুন প্ৰজন্মই গ্ৰহণ নকৰে সেইটো কৰাটো মই ভাবো বেয়া নহয় কিন্তু মইহে ভাবো নহয় আপোনাৰ মই কৈছো আপোনাৰ সৈতে মই সেইটো মই ভাবো। ডিবেট নকৰো মই ভাবো। ডিসএগ্ৰি এতিয়া- হ'ব পাৰো এতিয়া আপোনাৰ ধৰক মোকো statement। সমালোচনা হয়, কৰোঁ মই হয়। বিশিষ্ট নহয় হয়। মই কোনো বিশিষ্ট মানুহ নহয় তথাপিও যিহেতু মই সমাজৰ লগত জড়িত কাৰণ মই লিখা মেলাৰ জৰিয়তে মেল মিটিঙৰ জৰিয়তে যিহেতু মই সমাজৰ লগত জড়িত গতিকে মোৰ বেয়া গুণো থাকিব নথকাটো নহয় 100%টো ভাল কোনো হ'ব নোৱাৰে মোৰো আছে বেয়া গুণ সেই বেয়া গুণবিলাকো যদি মোক কৈ থাকে মই সেইখিনি ফিল্টাৰ কৰি নিজক ভাল কৰিবলৈ চেষ্টা কৰোঁ আৰু ধৰি লওক মই মৰিও যদি যাওঁ মোৰ মৰাৰ পিছতো মই মোক সমালোচনা কৰাটো বিচাৰোঁ যাতে অন্য কোনোবা এগৰাকী লেখিকাই মই কৰা ভুলবোৰ নকৰে আপুনিও বিশিষ্ট ব্যক্তিৰ ভিতৰত ধৰে কাক নিজকে বিশিষ্ট ব্যক্তিৰ ভিতৰত নাই ধৰে? নধৰো আপুনি ক'লে বিশিষ্ট ব্যক্তিক সমালোচনা কৰিব লাগে মই আপোনাক লগে লগে এইটোও ক'লো যে মই কিন্তু বিশিষ্ট নহয় কিন্তু মোকো সমালোচনা কৰাটো আপুনি বিচাৰোঁ আপত্তি নকৰে নকৰোঁ মোক এতিয়াও কৰি থাকে কৰক